স্বামীক ডিভোৰ্চ দিবলৈ সাজু এগৰাকী পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী নাম আঞ্জুমা বেগম। চামগুৰি শিঙিমাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা। বহাগ বিহুৰ সমান্তৰালভাৱে ৰাজ্যৰ চৌদিশে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতাহ বলিছে। বিহুৰ নাচ গানৰ তালে তালে নাচি নাচি নিৰ্বাচনী প্ৰচাৰ শাসক বিৰোধীৰ। উজনি নামনি সকলোতে এতিয়া নেতাৰ প্ৰতিশ্ৰুতিৰ বন্যা। কাৰ কিমান শুনিব নিৰ্বাচনী প্ৰতিশ্ৰুতি? নিৰ্বাচনৰ ধামখুমীয়া নিৰ্বাচনী প্ৰচাৰৰ মাজতে চৰ্চালৈ আহিছে চামগুৰি সমষ্টি শিঙিমাৰী পৰিষদৰ এইগৰাকী প্ৰাৰ্থী আঞ্জুমা বেগম। কাৰো ভয় ভাবুকি প্ৰলোভনত ট্ৰকাত বিকি নাযায় আঞ্জুমা বেগম। আপুনি নিৰ্দলীয়াৰ পৰা আমাক দিয়ক, আমাক কমচে কমটো ভোটটো দিবলৈ জেগা দিয়ক। যিহেতু আমি ইমান দিন আপোনাৰ লগত লাগি আছিলোঁ, আপোনাৰ ওচৰত আছিলোঁ। আপুনি 20 বছৰ ধৰি এই চামগুৰি সমষ্টিত শিঙিমাৰী জেডপিটো আপুনি ধৰি ৰাখিছিলে। এতিয়া সময়ত এনেকুৱা এটা সময় আহিছে, আমাৰ চৰকাৰ, আমাৰ ভাল দিন, সেই ভাল দিনত আমাৰ আপুনি টিকেটটো পোৱা নাই। আপুনি টিকেটটো নোপোৱাৰ কাৰণে আমাৰ বহুত ক্ষোভ আছে। আপুনি আমাক ভোট দিবলৈ জেগাটোকো দিয়ক। ৰাইজৰ জোৰত মই নিৰ্দলীয়া খেলিবলৈ বাধ্য হৈছোঁ। আৰু যিহেতু ধৰক যিজন মানুহক আমাৰ টিকেট দিছে বিজেপিৰ পৰা, সেই বিজেপিৰ লোকজন যিজনে টিকেট পালে, সেই লোকজন উপ নিৰ্বাচনত মই ডিপ্লু ৰঞ্জন শৰ্মাৰ হৈ পেলাই মই নিজেই কেম্পেইন কৰিছিলোঁ, গোটেই সমষ্টিয়ে ঘূৰিছিলোঁ, কিন্তু সেই মানুহজন কংগ্ৰেছ কৰিছিলে। শক্তিশালী ৰূপত গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ মিত্ৰজোঁটৰ। কাছাৰ জিলাটোত দেখা গৈছে নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অভিযান। নিষ্পাপ বিৰোধীৰ বিপৰীতে বিজেপিৰ মিত্ৰজোঁটৰ কাছাৰ জিলাত বৰখলা, উদাৰবন, ধলাই, লক্ষীপুৰ, কাটিগড়াত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। মাজুলীত আকৌ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্ৰেছৰ ভয়ংকৰ অভিযোগ। চিলাকলা গাঁও পঞ্চায়তৰ বিষ্ণু দাস বাল্য বিবাহত অভিযুক্ত। নিৰ্বাচনী বিষয়াক অভিযোগ দিয়াৰ পাছতো নাকচ নহল মনোনয়ন পত্ৰ। 5 নং চিলাকলা গাঁও পঞ্চায়তৰ 4 নং কাকৈকটা ৱাৰ্ডৰ ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী মোৰ বিপৰীতে যি নিৰ্দলীয় প্ৰাৰ্থী শ্ৰী বিষ্ণুৰাম দাস, তেওঁ বাল্য বিবাহৰ লগত জড়িত। সম্পূৰ্ণ তথ্য সহকাৰে অভিযোগ কৰাৰ পাছতো ইলেকশ্যন কমিশ্যনাৰে তেখেতৰ নমিনেশ্যন আজি পৰ্যন্ত কেঞ্চেল কৰা নাই। শনিবাৰে দেৰগাঁৱত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে মন্ত্ৰী অতুল বৰাই। অতুল বৰাৰ মতে পূৰ্বতকৈ অভিলেখ সৃষ্টিৰে পঞ্চায়ত নিৰ্বাচনত জয় হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। পৰিৱেশটো আপোনালোকে নিজেও দেখা পাইছে, কাৰণ আপোনালোক সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি হিচাপে ৰাজ্যখনৰ কোন প্ৰান্তত কি ঘটি আছে সেইখিনি কথা আপোনালোকে আনতকৈ আগতেই গম পায়। তো আমি নিজেও ইনভলভ হৈ, যিহেতু অসম গণ পৰিষদ দল NDAৰ অংশীদাৰ, আৰু NDA হিচাপে আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, আগন্তুক পঞ্চায়ত নিৰ্বাচনত, আৰু আমি আশা ৰাখিছোঁ নিশ্চয় আমাৰ ফলাফল খুবেই ভাল হ'ব। ভাৰত বাংলা সীমান্তৱৰ্তী বীৰ সিং জৰুৱা সমষ্টিটো বলিছে নিৰ্বাচনী বঁটা। একেবাৰে পিছপৰা অঞ্চলটোত বিগত সময়ত কোনোখন চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। তাৰ মাজতে বীৰ সিং জৰুৱাত কংগ্ৰেছৰ সপক্ষত চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। যিটো 13 নং আমবাৰী জিলা পৰিষদৰ সদস্য পথত যিকেইজন মনোনীত প্ৰাৰ্থী, যিকেইটা দলৰ পৰাই হওক, আমাৰ AIUDF দলৰ মনোনীত প্ৰাৰ্থী বদৰুদ্দিন মৌলা চাহাব, ইনি ভাল আমাৰ জনসাধাৰণৰ আৰু আমাৰ যুৱ চামৰ মাজত এক ভাল পায় আৰু চাই। আমি ভাবোঁ যে যদি আমাৰ 13 নঙৰ যিটো AIUDFৰ মনোনীত প্ৰাৰ্থী, এই যদি আমাৰ 13 নং আমবাৰীৰ পৰা যদি জিকিব পাৰে, তেনেহ'লে আমাৰ উদীয়মান যিবিলাক উঠি আহিব বিচাৰি আছে যুৱকসকলে, সেইসকলে চান্স পাব। মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে এতিয়া শাসক বিৰোধী আক্ৰমণ প্ৰত্যাক্ৰমণেৰে চলিছে নিৰ্বাচনী প্ৰচাৰ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।